নমস্কাৰ, মই অতুল অসম আৰু আজি বহুত দিনৰ মূৰত এনেদৰে ভিডিঅ' এটা বনাবলৈ লৈছোঁ আৰু ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক দেখাইছোঁ আমাৰ পাকঘৰটো। এইটো হৈছে আমাৰ পাকঘৰ আৰু এই ঘৰটো বনোৱা মানে বেছি দিন হোৱাই নাই, প্ৰায় ৩-৪ মাহমানহে হৈছে আৰু আপোনালোকক পোনপ্ৰথমতে মানে ভিডিঅ'টো আৰম্ভণিতেই আপোনালোকক আমাৰ পাকঘৰটো দেখাইছোঁ। আচলতে আমাৰ নিচিনা মানুহৰ পাকঘৰটোনো কেনেকুৱা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এইটো চাই লওক, এইটো হৈছে আমাৰ পাকঘৰটো। মোবাইলৰ কেমেৰাটো বৰ এটা ঠিক নহয় বাৰু, তথাপিতো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এইটোৱে আৰু আমাৰ বৰ্তমান দালি এনেকৈ বনি আছে দেই, আৰু আপোনালোকে এইফালে দেখিব পাৰিছে নহয়, এনেকুৱাই আৰু সাধাৰণ মানুহ। তো এনেকৈ মানে থাকোঁ আৰু সাধাৰণ মানুহ হিচাপে, যিহেতু আমি একদম মানে ভিতৰুৱা অঞ্চলো নহয় আৰু একদম টাউনো নহয়, মানে একদম মানে নিয়মত আৰু মানে মাজতে আছোঁ আৰু। তো এনেকৈ আমি থাকোঁ আৰু ঘৰটো বনোৱা বেছি দিন হোৱাই নাই আৰু ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক আজি পাকঘৰটোৱে দেখাই লৈছোঁ। আৰু মই বহুত দিন হৈ গ'ল মানে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনোৱাই নাই, কিয়নো মানুহে আজিকালি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাবলৈ মন নকৰে। কিবা দেখোন কাৰোবাক সমালোচনা কৰা, কাৰোবাক গালি পৰা, তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে মানুহে আজিৰ দিনত চাই ভাল পায়। কি ক'ম আৰু, সেইটো কাৰণে আজিকালি আপোনালোকে চাবচোন, বহুত সংখ্যক লোকে মানে আজিৰ দিনত এনেকুৱা ফেমিলি ব্লগ মানে ফেমিলি ভিডিঅ'বিলাক নবনাই হ'ল। কেৱল ৰাইজক লাগে মানে সমালোচনা, অডিয়েঞ্চক মানে কেৱল সমালোচনাই লাগে। তো আজি বহুত দিনৰ মূৰত এনেকৈ মই ভিডিঅ' এটা বনাব লৈছোঁ। যদিহে এইটো ভিডিঅ'ত মানুহে সঁহাৰি জনায় বা ছাপোৰ্ট কৰে, তেনেহ'লে আজিৰ পৰা এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাবলৈ মই চেষ্টা কৰিম। আৰু আপোনালোকক দেখাইছোঁ আমাৰ ৰুমটো, মানে বাহিৰৰ ৰুমটো, আৰু আপোনালোকে চাই ল'ব পাৰে। আজি আপোনাক বাহিৰৰ এইটো চাই লওক, এইটো বাহিৰৰ ৰুমটো দেই আমাৰ। তো এনেকুৱা কেমেৰাটো বৰ এটা ঠিক নহয় খালি দেই, আৰু হ'লেও আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু এনেকৈ আছোঁ আৰু। বৰ্তমান এইফালে বেৰখিনি মুচি থকা হৈছে। আপোনালোকে কৈছে ঘৰটো বনোৱা বেছি দিন মানে হোৱা নাই, প্ৰায় 3-4 মাহমানহে হৈছে। তো আপোনালোকক এনেকৈ দেখাইছোঁ। এইফালে এইখিনি প্লাষ্টাৰ কৰিম বুলি ভাবিছিলে, কিন্তু হাতত মালটো লাগিব ন, মালটো লাগিব, সেইকাৰণে প্লাষ্টাৰ কৰা হোৱা নাই। সেইকাৰণে গোবৰ আৰু মাটিয়ে মানে লেপি দিয়া হৈছে। সেইফালে দেখিছে নহয়, এইফালে মুচি থকা হৈছে, তাৰপিছত এইফালে মুচি থকা হৈছে, এইফালে মুচিবলৈ বাকী আছে আৰু। তো এইটোৱে হৈছে বাহিৰৰ ৰুমটো। আপোনালোকৰ পাকঘৰটো দেখালে এতিয়া মানে ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ, ভিডিঅ'টো একদম ছুটি কৰিম। যদি আপোনালোকে চাই ভাল পায়, তেনেহ'লে নেক্সট ভিডিঅ'ত আমাৰ ঘৰটো মানে একদম বাহিৰৰ পৰা আমাৰ ঘৰটো দেখাবলৈ চেষ্টা কৰিম, ঠিক আছে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক। আজিকালি কি হৈছে, আমাৰ অসমীয়া মানুহৰ মানে ধৈৰ্য্যটো নোহোৱা হৈছে। সেইকাৰণে যিকোনো কামত আমাৰ অসমীয়া মানুহবিলাক মানে সফল নহয়, মানে সিহঁতৰ কোনো ধৈৰ্য্য নাই। মানে কিবা এটা কাম কৰিলে মানে লগালগ মানে তাৰ মানে ফৰ্মুলা পাবই লাগে, মানে অপেক্ষা কৰিবলৈ টান পায় আৰু। তো তেনেকুৱা অৱস্থা হৈছে, সেইকাৰণে আমাৰ নিচিনা মানুহৰ উন্নতি নাই। আপোনালোকে চাব পাৰে বিহাৰী বেংগলীখিনি মানে কিমান উন্নতি কৰিছে অসমত আহি, কিন্তু আমাৰ অসমীয়া মানুহখিনিয়ে বিহাৰত গৈ একো কৰিব পৰা নাই বৰ্তমান সময়ত। এনেকৈ আছোঁ আৰু। তাৰপিছত আমাৰ শোৱা ৰুমটো আপোনালোকক দেখাই দিছোঁ। এইটো হৈছে শোৱা ৰুম, চাব পাৰিছে। তো এইটোৱে হৈছে আৰু, দেখিছে নহয়, এইটোৱে হৈছে আমাৰ শোৱা ৰুম। আৰু কি ক'ম, ক'বলৈ ভাষা নাই মানে, যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই নবনাওঁৱে, মানে মানুহে নেচায়, তো মানে বনাইনো কি কৰিম। আৰু মই বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, চেনেলটো একেবাৰে ডাউন হৈ গ'ল। তো কি ক'ম আৰু, কিবা এটা কাৰণত বনোৱা নাছিলোঁ ভিডিঅ'বিলাক। তো আজিৰ পৰা বনাইছোঁ, আৰু যদিহে ৰাইজে সঁহাৰি জনায়, তেনেহ'লে আগন্তুক দিনত মানে এনেকুৱা ধৰণৰ ভাল ভিডিঅ'বিলাক, মানে ফেমিলি ব্লগ হওক বা কিবা কিবি, মানে ভাল কণ্টেণ্ট লৈ আহিম আপোনালোকৰ কাৰণে। আপোনালোকে ভিডিঅ' যদি চাই ভাল পায়, তেনেহ'লে চেনেলটো একদমেই মানে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। কামলৈ গৈছিলোঁ, দিনত কামলৈ গ'লোঁ, কামৰ পৰা আহি মেলি বজাৰলৈ গ'লোঁ, আৰু বজাৰৰ পৰা আহি মেলিয়ে এই ভিডিঅ'টো এতিয়া আৰম্ভণি কৰিছোঁ। তো এইটো হৈছে আমাৰ জুইশালটো। আপোনালোকে প্ৰথমতে দেখুৱালে বা পাকঘৰটো কেনেকুৱা। তো এনেকুৱা ধৰণৰ এইখিনি চব সম্পূৰ্ণ বাঁহৰ, কিন্তু এখন পকা বনাই দিছোঁ আৰু, মানে এনেকৈ এখন লাগে গেছ থ'বৰ কাৰণে, গম পাইছেনে। তো এইফালে আছে মানুহজনীয়ে বনাই আছে আৰু, কি ক'ম, এনেকুৱাই আৰু আমাৰ ঘৰ দুৱাৰ দেখিছে আপোনালোকে। তো যদিহে ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, বেছি নহয় আৰু 2-3জন মানে ছাবস্ক্ৰাইব কৰিলেও হ'ব, ইমান নালাগে বাৰু। কিয়নো আগতে যিবিলাক নতুনতে যিবিলাক নেকি ইউটিউবাৰ আহিলে, সেইবিলাকক আপোনালোকে বহুত ছাপোৰ্ট কৰিলে, সিহঁতক বহুত আপোনালোকে সঁহাৰি জনালে, আগুৱাই যাবলৈ সাহস দিলে। কিন্তু আমাৰ নিচিনা নতুনকৈ উঠি অহা ইউটিউবাৰবিলাকক আপোনালোকে মানে ছাপোৰ্ট কৰা
দেখা নাযায়। তো আপোনালোকক এটাই মই অনুৰোধ জনাম যে আমাৰ নিচিনা সাধাৰণ মানুহক উঠি অহা মানে এই কালি পৰহি আৰু খুলিছোঁহে আৰু ইউটিউব চেনেলটো, বেছি দিন হোৱাও নাই, অৱশ্যে প্ৰায় 6-7 মাহ মানে ধৰক, সিমানখিনি মানে হৈছে আৰু আপোনালোকক আমাৰ নিচিনা সৰু মানুহবিলাকক মানে ছাপোৰ্ট কৰিব আৰু দেই। বেছি নহয়, খুব বেছি এই ভিডিঅ'টোত যদি 10,000ৰো যদি ভিউজ আহে তেনেহ'লে মই ৰেগুলাৰ মানে এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম। বাহিৰত গৈ যেনেকৈ মানুহবিলাকে বাহিৰত গৈ আৰু ভিডিঅ' বনায়, ঠিক তেনেকৈ ময়ো চেষ্টা কৰিম যদি আপোনালোকে সঁহাৰি জনায় দেই। তো এইফালে এইটো আৰু দেখুৱালে আৰু কি দেখাব আছে নহয় জানো। তো মানে কি হ'ল, আচলতে মোৰ মোবাইলটো ভাল নহয়, মোবাইলৰ কেমেৰা কোৱালিটি একেবাৰে বেয়া, ঠিক আছে। মই এইটো ছেকেণ্ড হেণ্ড লৈছিলোঁ 4,000 টকাত। তো এইটো মোবাইলে আৰু ঘৰখনৰ আমাৰ এটাই মোবাইল, এইটো মোবাইলতে মানে চব কামবিলাক কৰিবলগীয়া হয়, ফোন চোন বা ভিডিঅ' বনোৱা, এডিটিং কৰা বা বিভিন্ন ধৰণৰ কামবিলাক আজিকালিতো সকলো কাম মোবাইলতে হয় নহয় জানো। তো কি ক'ম আৰু, বিশেষকৈ এটা মোবাইল ল'বলৈ মানে এতিয়া সামৰ্থ্য নোহোৱা হৈছে, মানে পইচা অভাৱ। তো ঘৰটো বনালোঁ, ঘৰটোতে ভালেকেইটকা পইচা সোমাই গ'ল, যিকেইটা কাম কৰি পাওঁ। যিহেতু ময়ো এটা মানে আনৰ ঘৰতে কাম কৰোঁ, আনৰ ঘৰত কাম কৰি 2 টকা পাওঁ, তো তেনেকৈ ঘৰখনো চলাবলগীয়া হয় আৰু তেনেকৈ আকৌ পৰিয়ালটো আছেই। তো কি ক'ম, তো আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু কৰি দিব, মানে কমেণ্ট কৰিবচোন আপোনালোকে কেনেকুৱানো পাইছে ভিডিঅ'টো। বিশেষকৈ মই বেলেগ মানুহৰ নিচিনা ইমান মানে কথা ক'ব নাজানো, ইমান কথাত মানে পাকৈত নহয়। যিবিলাক আগৰ পুৰণা ইউটিউবাৰবিলাকে যিবিলাক নেকি কথা কয়, কথাতে মানুহক যেনেকৈ মুহি থৈ দিয়ে, মই তেনেকুৱা ধৰণৰ নহয়, যি কওঁ ডাইৰেক্ট কওঁ। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আপোনালোকেও চাই আমনি পাব, যিহেতু আজিকালি আমাৰ মানুহবিলাকৰ ইমান ধৈৰ্য নোহোৱা হৈছে। তো বেছি দীঘলো নকৰোঁ, আপোনালোকে যদি চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই।